নমস্কাৰ, আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক লৈ বৃহৎ ঘোষণা কৰিছে। সেই ঘোষণাৰ বিষয়ে আপুনি জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাওক। আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 টকা দিব বুলি আপোনালোকে নিশ্চয় গম পাইছিল। এতিয়া অসম চৰকাৰে আকৌ ঘোষণা কৰিছে যে আপোনালোকে যদি এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকক চৰকাৰে 20,000 টকা আৰু 50,000 টকালৈকে আপোনালোকক দিব। আপোনালোকে এই 20,000 আৰু 50,000 টকা পাবলৈ আপুনি কি কৰিব লাগিব ভিডিঅ'টো ভালদৰে শুনি যাওক। অসম চৰকাৰে অসমৰ মহিলাসকলক উদ্যমী কৰি তুলিবৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। প্ৰথমত আপোনালোকক 10,000 টকা দিয়া হ'ব, তাৰপিছত আপোনালোকক 20,000 টকা দিয়া হ'ব, আকৌ তাৰপিছত আপোনালোকক 50,000 টকা দিয়া হ'ব। এই টকাসমূহ আপুনি কেনেকৈ লাভ কৰিব, আপুনি সেই সকলো বিষয়ে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই যাওক। তাৰ আগতে আপোনালোকক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনে ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে এটা কমেণ্ট কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে অসম চৰকাৰে কি ঘোষণা কৰিছিল সেয়া মই আপোনালোকক শুনাই দি আছোঁ। এটা নতুন আঁচনি, যি আঁচনিৰ জৰিয়তে আমি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যক্তিগতভাৱে ব্যৱসায় উন্নতিকৰণৰ কাৰণে এক আঁচনি অনাৰ কথা ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। সেই ঘোষণা অনুযায়ী আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান নামেৰে এখন আঁচনি আনে আৰু ইয়াৰ গাইডলাইনসমূহ ঠিক কৰে। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক তেখেতসকলৰ ব্যৱসায় বৃদ্ধি বা যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আগবঢ়াই নিব পাৰি তেনেকুৱা ধৰণৰ ব্যৱসায় বৃদ্ধিৰ কাৰণে প্ৰথম পৰ্যায়ত তেওঁলোকক 10,000 টকা অনুদান দিয়াৰ কথা কোৱা হয়। তাৰপিছত যিসকলে এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব তেখেতসকলক ছেকেণ্ড ফেজত 25,000 টকাৰ লোন দিয়াৰ কথা আঁচনিত উল্লেখ থাকে আৰু এই লোনৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে পাব। তাৰপিছত সেই 25,000 টকা যিসকলে সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁৰ ব্যৱসায়টো আগবঢ়াই লৈ যায় তেখেতসকলক তৃতীয় পৰ্যায়ত 50,000 টকা আৰু এই 50,000 টকাৰ যিটো সুতৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি কোৱা হয়, সুতটো মাফটোক আমাৰ চৰকাৰৰ ফালৰ পৰা বা সাহায্য হিচাপে দিয়া হ'ব। গতিকে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসমূহ চেল্ফ হেল্প গ্ৰুপ আছে, আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটত প্ৰায় 39 লাখ মহিলা ইয়াত আত্মসহায়ক গোটৰ সদস্য হিচাপে আছে। এই 39 লাখ মহিলাৰ কাৰণে এই আঁচনিখন অনা হৈছে মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। এই মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰথম পৰ্যায়ত এই মহিলাসকলে 10,000 টকা তেওঁলোকে লাভ কৰিব। এই 10,000 টকা তেওঁলোকে গ্ৰেণ্ট হিচাপে ৰাজসাহায্য হিচাপে পাব। তাৰপিছত তেখেতসকলে ব্যৱসায়টো ভালধৰণে কৰি নিলে আগবঢ়াই নিলে আকৌ 25,000 টকা বেংকৰ পৰা লোন হিচাপে পাব। তাৰ 50% 12,500 টকা ৰাজসাহায্য হিচাপে অসম চৰকাৰে দিব আৰু তাৰপিছত তেওঁ ব্যৱসায়টো আৰু আগবঢ়াই নিয়াৰ লগে লগে থাৰ্ড ইনষ্টলমেণ্ট 50,000 টকা পাব, য'ত ইণ্টাৰেষ্ট ছাবভেনশ্যন বা তেওঁলোকৰ সুতৰ যিটো মাফ সুতটো মাফ কৰি দিয়া হ'ব। গতিকে